জন্মিস্তান কিয় এনেকা চৰকাৰে আমাৰ লগত আমাৰ মুছলমান হৈ কাৰণে আমাক টাৰ্গেট কৰি কেনে এনেকা কৰি হাৰাশাস্তি কৰি আছে। সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিয়ামৰ লগত অনুৰোধ এটা আমাৰ যেনেকাই হওক আমাক ইয়াতে ভৰসা দিব লাগিব। আমাৰ জাগা কত নাই। আমি কমাই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি সংস্থান কৰি ইয়াতে বসবাস কৰি আছো। আমি এতিয়া কমাই নোৱাৰো। আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ হৈ গেল। আমাৰ মৰিব লগা হ'ল। হৈ আছে। আমি ইয়াতে আমাৰ আতাহন আমাৰ দেউতাহন ইয়াতে জন্ম, আমাৰ আতাহনো ইয়াতে জন্ম। আমি পূৰ্ব কালৰ পৰা ইয়াতে আছো। আমাৰ ডুবাপাৰা আৰু ডুবাপাৰা লুপ্তচৰ একে সময়ৰ গাঁও। আমি ইয়াতে হয়তো আমাৰ আতাহন অলপ দুখীয়া আছিল, সেইকাৰণে হয়তো মাটি খান্দি পাট্টা কৰিব পৰা নাই। আমাৰ ওচৰৰ মাটিখন পাট্টা কৰিছে, তাৰ ওচৰৰ মাটি পাট্টা কৰিছে, এইটো সৌ চাইডৰ মাটিও পাট্টা কৰিছে। তেতিয়া আমাৰ আতাহনৰ চলা নাই, ইমান কিবা পইচা পাতি নাছিল কাৰণে কৰিব পৰা নাই। তথাপিও আমাৰ এইটো ৰিবুনু খাজ আমি খাজনা দিয়ে আছো চৰকাৰক। কেইটা বছৰ ধৰি আমাৰ খাজনা বন্ধ কৰিছে, লোৱা নাই। এইটো কাৰণে আমাৰ এটা হয়তো আমি ৰিবুনু মানুহ এটা বাছি আমাৰ উচ্ছেদ কৰা হৈ আছে। কিন্তু সেইটো কিয় ইয়াতে কৰি আছে? আমাৰতো ইয়াতে জন্মিস্থান। কিয় এনেকা চৰকাৰে আমাৰ লগত আমাৰ মুছলমান হৈ কাৰণে আমাক টাৰ্গেট কৰি কেনে এনেকা কৰি হাৰাশাস্তি কৰি আছে। সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিয়ামৰ লগত অনুৰোধ এটা আমাৰ যেনেকাই হওক আমাক ইয়াতে ভৰসা দিব লাগিব। আমাৰ জাগা কত নাই। আমি ইয়াৰে মানুহ, আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো, সেনেকাও নহয়। আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাখন ইয়াতে মৃত্যু কৰিছে। আমি কমাই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি সংস্থান কৰি ইয়াতে বসবাস কৰি আছো। আমি এতিয়া কমাই নোৱাৰো। আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ হৈ গেল। আমাৰ মৰিব লগা হ'ল। তথাপি আমাৰ চৰকাৰে কিয় আমাক এনেকা বাছি টাৰ্গেট কৰি কেনে মুছলমান হৈছে কাৰণে আমাক এনেকা এটা ঘৰ বাছি আমাক উচ্ছেদ কৰি আছে। এইটো বেয়া কথা। এতিয়া চৰকাৰে আমাক আচলতে নিৰহ মানুহ কাৰণে আমাক চাইছে। এইটো আমাক ভাগি আছে নিৰহ মানুহ কাৰণে। আমি মানুহ নহয় নেকি? আমি মানুহ নহয় ভাবি আছে যে হিমন্ত মামাই অকল টাৰ্গেট কৰি আছে যে মুছলমান সম্প্ৰদায়সকল লোকসকলক আমি কি নিষেধ কৰি দিম। ইমান অৰাজকতা নহয়তো, হিটলাৰৰ ৰাজত্ব নচলিব। গণতন্ত্ৰ অধিকাৰ আছে আমাৰ, প্ৰত্যেকটো অধিকাৰ আমাৰ আটা পিতাৰ অধিকাৰ আছে। ভাৰত স্বাধীন কৰিছে আমাৰ আটা পিতাই। এইটো হিমন্ত মামাৰ কি নহয়তো, পৈতৃক সম্পত্তি নহয়। যেনেকে ক'ব সেনেকে ভাঙিব। এইটো নহয়। আমাৰ 61ৰ পৰা পাট্টা দিয়া হৈছে। এতিয়া কি লাগে আপোনাক? আমাৰ উচিত সংস্থাপন লাগে আৰু যাতে মামাই আমাক কাগজ পাতি যায় আমি যাতে উচিত ন্যায় বিচাৰ পাওঁ।